Hello everyone. আজি আমি ৰিজনিং কন্টিনিউ কৰিম সো আমি যিহেতুকে লাষ্ট ক্লাছত মই ৰিজনিংৰ যে লাষ্ট ক্লাস আছিল তাত আপোনালোকক এনাউন্স কৰিছিলো যে সিটিং এৰেঞ্জমেন্টৰ আমি আৰু এটা ক্লাস লৈ আহিম সো yes সিটিং এৰেঞ্জমেন্টৰ ক্লাস আৰু এটা লৈ আহিছো লগতে কি কৰিছো আমি যিহেতুকে কোডিং এণ্ড ডিকোডিং ভেৰি বিগিনিংত চাইছিলো ঠিক আছে সো এটা গ্যাপ হৈ গৈছে সো কোডিং এণ্ড ডিকোডিংৰো কোৱেশ্চনছ লৈ আহিছো And আমাৰ কি কৰিছো আমি স্পেসিফিক্যালি এতিয়া গুৱাহাটী হাই কোৰ্টৰ যেটো এক্সাম আহিছে তাৰ কাৰণে আমি বেছিকে ফোকাস কৰিছো বাট গুৱাহাটী এপাৰ্ট ফ্ৰম গুৱাহাটী হাই কোৰ্ট এডিআৰই হক এপিএসসি পটা বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টাল এক্সামস হক লাগিলে আপোনালোকৰ বাবে এই ৰিজনিং সিৰিজটো হেল্পফুল হ'ব সো আমি And yes, আৰু এটা আপোনালোকক এনাউন্সমেন্ট কৰিবলৈ আছে হেতু হৈছে গুৱাহাটী হাই কোৰ্টৰ মক টেষ্ট গুৱাহাটী হাই কোৰ্টৰ মক টেষ্ট সিৰিজ আমাৰ স্টাৰ্ট হৈ গৈছে 7 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰত আমাৰ অল আসাম বেসড এটা হেৰি হৈছিলে ফুল লেন্থ টেষ্ট সিৰিজ আছে ঠিক আছে ইয়াত পাঁচটা এণ্ড 7 ডিসেম্বৰত হৈছিলে এটা ফ্ৰী টেষ্ট অল আসাম লেভেলত এণ্ড আৰু এটা ফ্ৰী হ'ব হেতু হৈছে 25th of January And বাকি যেটা আপোনালোকৰ টেষ্ট হ'ব হেতু হৈছে 5 ফুল লেন্থ টেষ্ট ইয়াত মেনশন কৰা আছে ঠিক আছে এণ্ড গুটেখিনি টেষ্টতে আপোনালোকৰ পাৰ টেষ্ট 120 টাকে কোৱেশ্চনছ থাকিব এণ্ড লগতে তাৰ টেষ্টৰ যিখিনি কোৱেশ্চনছৰ এনসাৰ থাকিব এনসাৰছ উইথ এক্সপ্লেনেশ্যন এটা পিডিএফ দি দিয়া যাব হেতু ডাউনলোডেবল হ'ব এণ্ড Free classes already available হৈ আছে আমাৰ YouTube channelত okay আমাৰ কোৱান্সৰ ক্লাস হওক ৰিজনিংৰ হওক ইংলিশৰ হওক আসাম হিষ্ট্ৰি হওক লাগিলে পলিটি হওক হেবিলাকৰ ক্লাसेस হৈ আছে and after the general knowledge of classes হৈ আছে and আসাম সেকশনৰ কোৱেশ্চনছ খিনিও আহিব ঠিক আছে সো আপোনালোকে যিমান সোনকালে পাৰে হিমান সোনকালে এনৰোল কৰিব পাৰে and এটো আমাৰ হৈছে কুপন কোড হেতু হৈছে INEXAM01 ঠিক আছে In exam 01 okay and আমাৰ ইয়াত নাম্বাৰ দি থোৱা আছে লগতে ইয়াত পৰ্টেল দি থোৱা আছে আপোনালোকে গৈ ইয়াতে জয়েন কৰিব পাৰিব ঠিক আছে so without any delay let's start our today's session and যিহেতুকে মই মেনশন কৰি দিছো যে কোডিং আৰু ডিকোডিংৰ কোৱেশ্চনছ লৈ আহিছো ঠিক আছে so লগতে এইটো কোৱেশ্চন কেনেকৈ কৰে আমি চাও আহক Pick up the correct option to complete the list given below. So yat ki korse yat kisuman dit hoise terms thik ase so yar next term ki hobo khudise thik ase so yat ami keneke goise eto ami sabolebo thik ase an after that cp after that er then gt okay so next term to ki hobo khudise next term to আমি ইয়াত কি দেখিছো ফার্স্ট টু সাম ঠিক আছে ইয়াত a আছে ওকে দেন নেক্সট কি আছে ইয়াত a আছে আফটার দ্য নেক্সট c আছে নেক্সট e আছে নেক্সট g আছে সো ইয়াৰ পৰা দেখি আমি কি গম পাইছো আমাৰ এলফাবেটিক্যাল সিৰিজৰ যেটো a b c d e এনেকে আছে এই সিৰিজটো কি হৈছে ইয়াত এটা এৰি আমাৰ নেক্সট টার্মটো লৈছে ঠিক আছে সো ইয়াত কি হৈ যাব g পাছত যদি h থাকে h টো এৰি দিলে কি হৈ যাব i আহি যাব ঠিক আছে সো ইয়াত কি হৈ গল ইয়াত আহি গল ওকে আফটার দ্যাট নেক্সট কি কৈছে n p r t সো ইয়াৰ পৰা আমি কি গম পাইছো ইয়াৰ পৰা কি গম পাইছো ইয়াৰ আৰু ইয়াৰ মাজত কিমান গ্যাপ আছে ঠিক আছে o ঠিক আছে NOP okay after that U R okay S T okay তে ইয়াত কি হ'ব U V okay so ইয়াত আহি যাব V so ইয়াৰ কারেক্ট আনসারটো কি হ'ব অপশন A that is I V ঠিক আছে next question to চাও হক if the word bear is coded as 26 so a word to code to ki jise 26 okay then what should be the code for there so amak ki hudise etia there code to hudise thik ase etu sete likhilo
okay okay so etu ami kene korb parim ইয়াত তো এনেকে স্পেসিফিক্যালি লেটারস হিসাবত আমাক কিছুমান কোড দি থোৱা নাই ন ইয়াত ওভাৰঅল এটা কোড দিছে ঠিক আছে সো A26 ৰ পৰা আমি গম পাম যে এটা ওভাৰঅল কিবা এডিশন বা সাবট্ৰাকশন মাল্টিপ্লিকেশন কিবা এটা হৈছে সো লেটস সি আমাৰ বি অ্যালফাবেটিক্যাল অৰ্ডাৰৰ কোনটো পজিশনত আহে সেকেন্ডত ওকে এ কোনটো পজিশনত আহে ফার্স্টত ঠিক আছে আফটার দ্যাট ইজটি টেকনিক আপোনালোকক দেখাইছিলো ঠিক আছে ইজটি কি হৈ যাব এটো 5 হবো ঠিক আছে 10 হবো 15 ওকে 20 দেন 25 ঠিক আছে সো ই কিমান পজিশনত আছে ই আছে 5th পজিশনত ওকে এন্ড আর কিমান পজিশনত হবো তেতিয়া হলে ইয়াত চাবলিব টি কিমান পজিশনত আছে 28th পজিশনত সো আর কিমান পজিশনত আছে তেতিয়া হলে আর আছে 18 পজিশনত লেটস add all these numbers so 2 plus 5 plus 1 plus 18 etu add korile ki hobo 26 pam ami thik ase so in the same manner ami yat korim yat ami ki korim yat d kiman position et ahe loi lom thik ase d kiman position et ahe 4 okay 1 a 1 ot ahe okay after the r kiman et ahisile 18 ot ahisile okay and e kiman et ahisile 5 ৰ আহিছিলে ঠিক আছে সো এই গুটে গিটা এড কৰি দিম ওকে ইয়াৰ ট্ৰিকটো হৈছে আমি এই গুটে গিটা এড কৰি দিলু এন্ড এড কৰিলে ইয়াৰ এনসাৰটো পাম এতিয়া আপোনালোকে এড কৰক এটো আপোনালোকে কি কৰিব কোৱেশ্চনটো আপোনাৰ যেতে মানে কোৱেশ্চনটা দিউ আপোনালোকে সেই কোৱেশ্চনটো পজ কৰি দিব হেতু সময়তে ভিডিওটো পজ কৰিব এন্ড কৰি আপোনালোকে কোৱেশ্চনটো attempt কৰিব ট্ৰাই কৰিব তেতিয়া মানে কি হয় আপোনালোকৰ নিজৰ কনফিডেন্স লেভেল বাঢ়িব মই জনেকে কৰি দিছো তেনেকে লগালক চাই যদি কৰি যায় তেতিয়া মানে ইন দা ফার্স্ট অ্যাটেম্প আপোনালোকৰ ঠিক আছে আফটার দ্যাট বহুত গিটা কোৱেশ্চন যদি আহি আছে তেতিয়া আপোনালোকে ভিডিওটো পজ কৰিব দেন এই কোৱেশ্চনটো সলভ কৰিব ঠিক আছে সো 9 10 আফটার দ্যাট 10 plus 18 কি হৈ গল 28 ঠিক আছে সো ইয়াৰ আনসাৰ হৈ গল 28 ঠিক আছে সো এনুকা কোৱেশ্চনস আহে আমাৰ এপিএসসি ডিপাৰ্টমেন্টাল ভেৰিয়াস ডিপাৰ্টমেন্টাল কোৱেশ্চন এক্সামতো এনুকা কোৱেশ্চনস আহি গৈছে ঠিক আছে fill up the blank S C D T E F U G H সো ইয়াত এটো এৰিয়া গৈছে এটো ফিল কৰিবলৈ গৈছে ঠিক আছে ইয়াত কি আছে আমি ইয়াৰ পৰা চাই কি গম পাইছো S T U মানে সিৰিয়াল ওয়েট আহি আছে ঠিক আছে that means your pasot ki hoy jabo your pasot v hoy jabo okay after that yar ki aise c e c er pasot ki hoy d tapa e f tar pasot g tapa h tar pasot so yar ki hoy gol yat eta 1 ke gap hoise that means okay so yat 1 ke gap hoise ya sauk 1 के गैप होइसे that means next হৈ যাব I okay after that D F G so D F G to কি হৈছে okay so D পাছত কি আহিছে F আহিছে that means a e term to নাই আহা ঠিক আছে after that কি হৈছে এটো হৈছে H আহিছে ঠিক আছে after that কি হৈছে yes h is after that ki hobo yat j ahibo thik ase so v I j to correct answer hobo yar option c to hoy gol correct answer the next question to ami saw hok yat ki koise yat eta direction dise 4 or plus 6 hole thik ase so yat amak question dot ki koise there are 7 friends p q r s t u v okay and they are sitting in a straight line that means eto ki hoy eto linear arrangement or question hoy okay and facing south yes this is very important okay yet ki koise facing south okay yet direction mention kori dise jodi direction apnalokor mention kori nidie tetia by default apnaloke north lobo laibo and jodi north no hoy then tat direction mention kora thakibo south buli thik ase the following information and yes hodai etu mon rakhibo jodi north direction di thwa thake
তেতিয়া লেফট সাইডটো এটো হ'ব এন্ড ৰাইট সাইডটো এটো হ'ব এন্ড যদি সাউথ ডাইৰেকশন দিয়া থাকে তেতিয়া ৰাইট সাইডটো এটো হ'ব এন্ড লেফট সাইডটো এটো হ'ব ঠিক আছে সো ইয়াত guidelines দি থোৱা আছে লাইক কিছুমান মানে সৰি নট guidelines ইয়াত কি দি থোৱা আছে ইয়াত ইনফৰমেশনস দি থোৱা আছে ওকে you is sitting at the extreme right end so extreme ইয়াত আমি কি কৰিম ইয়াত আমি 7% বহাই ললো ঠিক আছে 6 ওকে 7% বহি গল আমি আৰু এটা ৰাখি থওঁ ঠিক আছে ওকে 1 2 3 4 5 6 7 okay so yet ki koise u is sitting at the extreme right end dot kintu u ase okay next koise de t is sitting third to the left of u third left of t ase thik ase so u third left of jodi t ase tetia hole ki hobo tetia t yat bohi gol thik ase R is, P is an immediate neighbor of T and Q. T aru Q immediate neighbor hoi gol P. Okay? T aru Q immediate neighbor hoi gol P. Okay? So, S is sitting immediately to the right of R. S is sitting immediately to the right of R. So, R aru S or information to ami jihetuke yat ki korim ami yat V immediate neighbor nohoy. So, yat ki korim আমি ইয়াত কৈ দিও যে S is sitting immediately to the right of R ঠিক আছে R or immediate right of S আছে so R আৰু S আমি ইয়াত put কৰি দিও ঠিক আছে V is not an immediate neighbor of U so V টো আমি ইয়াত put কৰি দিলো so ইয়াৰ arrangement টো হৈ গল R S V so এটো হৈ গল ইয়াৰ arrangement ঠিক আছে ইয়াত কি সুধিছে who is sitting at the extreme left end ত কোন আছে R আছে so option B is the correct answer next ki koise next how many people are sitting between S and Q so S aru Q mazot kimanta person ase koise S aru Q mazot kiman ase 1 2 3 okay tinta person ase so your correct answer ki hobo this is the correct answer so eneke ami solve koribo lagibo okay next question to ahi gol which of the following pairs are sitting at the ends ot kun ase hudise thik ase yat ami saw hok right end ot to ami gom pau u ase and left end ot ki ase r ase so r aru u kot ase yat r aru u etu option thik ase option D is the correct answer so eneke ami ki koribo lebo solve koribo lebo and yes ami mane kisuman enuka type of question enuka mane ইমান ফ্ৰিকুৱেন্টলি দেখা না যে যত মানে ডাইৰেকশন দি থোৱা আছে আফটাৰ দ্যাট কৈছে যে এটো কোৱেশ্চনৰ পৰা এটো কোৱেশ্চন লৈকে ইখিনি ডাইৰেকশনস দি থোৱা আছে এন্ড ইউ হেভ টু ফলো দিস সো তাত ভেৰিয়াস কোৱেশ্চন আহাৰ নিচিনা নেকে কোৱেশ্চনস ইমান ফ্ৰিকুৱেন্টলি দেখা নাই বাট আহি যাব পাৰে কাৰণ কিয় আমাৰ গুৱাহাটী হাই কোৰ্টৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছত আমি দেখিছো যে তাত ইমান মানে টাফ কোৱেশ্চন ডিফিকাল্টি লেভেলৰ কোৱেশ্চন আহা নাই কিন্তু আমি নাজানো যে আজিকালি কম্পিটিশন লেভেল বাঢ়ি গৈছে সো আমি প্ৰিপেয়াৰ্ড হৈ থকাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে সো এনেকুৱা কোৱেশ্চনস আমি সলভ কৰিবই লাগিব ওকে আফটাৰ দ্যাট ইয়াত কৈছে 8 people A B C D E F G H are sitting in a straight line all facing north ঠিক আছে 8 people আছে ওকে sitting মানে linear arrangement কৈছে and north facing on bohi ase thik ase so sob north facing ote bohi ase okay yar ki koise F is sitting between D and G D aru G mazot ki ho gol F ase thik ase and E is third to the left of G so yat jodi ami G put kori diu thik ase E is third to the left of G tetia hole E ইয়াত আহি গল ঠিক আছে আমি ডি আৰু এফ আমি ইয়াত পুট কৰি দিব পাৰো ওকে আফটাৰ দ্যাট ইয়াত কি উদিছে আমি দ্যাট মিন্স এটু কৰিলো এন্ড এটু এখিনি কৰিলো ঠিক আছে জি হু ইজ সিটিং এট ওয়ান অফ দা কৰ্নাৰ সো আমি এটু পুট কৰিলো ওকে এটু ফুলফিল কৰিলে ওকে বি ইজ সিটিং বিটুইন এইচ এন্ড এ সো এইচ আৰু এ মাজত বি আছে ঠিক আছে এন্ড কৈছে এইচ ইজ থাৰ্ড টু দা লেফট অফ সি
So C যদি ইয়াত পুট কৰি দিও থাৰ্ড লেফটত ইয়াত H আহি গল ওকে এন্ড কৈছে H আৰু A মাজত কি আছে B আছে so ইয়াৰ arrangement to fulfill হৈ গল ঠিক আছে so who is sitting between A and E A আৰু E মাজত কোন আছে কৈছে A আৰু E মাজত C আছে so option D2 হৈ গল correct answer ঠিক আছে next কৈছে how many people sit between A and F A আৰু F ৰ মাজত কিমান পাৰ্সন বহে A আৰু F ৰ মাজত 1 2 3 ঠিক আছে ইয়াত অপচন C2 correct answer ঠিক আছে next question to চাও আমি ইয়াত কৈছে কি 7 people I J K L M N and O are sitting in a straight row and facing north direction ঠিক আছে so 7 people 7 okay 7 people হৈ গল সবে north direction face কৰি আছে okay only 5 people sit to the left of M M or left of 5 people থাকে okay so M যদি আমাৰ ইয়াত থাকে তেতিয়া 1 2 3 4 5 M যদি আমি ইয়াত পুট কৰো so ইয়াত কি হৈ গল 5 persons M or left ত আছে okay হৈ গল এটো next কৈছে যে J sits third to the left of O so O third left to J থাকে so O যদি আমি ইয়াত পুট কৰো then third left to কি হৈ গল ইয়াত J আছে okay now next আমি চাও হক O is not an immediate neighbor of M okay immediate neighbor of M নহয় O so আমি O to এটো arrangement fulfill কৰিছে ঠিক আছে K sits to the immediate right of N immediate right of N ত কি আছে K আছে okay so K immediate right ot আছে N okay এনেকে এটো arrangement থাকিব so K আৰু N আমাৰ দুটা একেলগে বহাবলে ইয়াতে অপচন আছে ঠিক আছে after that I sit fourth to the right of J so J ৰ fourth right ot 1 2 3 4 fourth right ot I থাকে প্লেস কৰি দিলো okay who sits at the so আমাৰ কি বাকি থাকি গল আমাৰ বাকি থাকি গল L L to ইয়াত বহি গল ঠিক আছে so it কৈছে who sits at the extreme right end of the row extreme right end ত কোন আছে এটো left সদায় মন ৰাখিব এটো left end হয় এটো right end হয় okay so extreme right end ত কোন আছে L so option A is the correct answer okay আৰু এটা question আহিছে 6 friends A B C D E and F are sitting in a row C is sitting okay to the immediate right of A D is not at any end B is sitting between D and E F is sitting at one of the end so yat ami etu apnaloko etu nije solve koribo but eta hindi disu F jikunu eta end ot ase koise thik ase F mane left end ro thakibo pare right end ro thakibo pare thik ase and etu apnaloko ki hudise who is sitting to the immediate left of B so etu apnaloke question attempt koribo lagibo jihetuke similar question already korai hisu etia so apnaloke ei question tu nije try koribo sabo and pare nuare mthore try koribo sabo next class ot yar answer tu moi di dim apnalokok thik ase and jodi mane jihe apnaloko answer na pauk lagile apnaloke amar comment section ot answer tu di dibo thik ase and মই next class ত বাৰো description to দি দিম ঠিক আছে সো আজি আমাৰ ক্লাস তো ইমানে আছিল ওকে সো আপোনালোকে কি কৰিব লাগিব যি সকলে গুৱাহাটী হাই কোৰ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে আমাৰ মক টেষ্ট সিৰিজ টো এপ্লাই কৰিব পাৰিব and কুপন কোড দি থোৱা আছে ইন এক্সাম ঠিক আছে কুপন কোড দি থোৱা আছে in exam 01 and apnaluke amar tat portal advertisement ot apnaluko tate portal u mention kori thwa ase which number so tate goi apnaluke jogajog koribo paribo thik ase aji amar class tu iman leke asile and next tako ami এই কোয়েশ্চনটো কৰাই আমি লগতে কি কৰিম এটা বেলেগ এটা টপিক ৰিজনিং ৰ লৈ আহিম লাইক ব্লাড ৰিলেশন বা কিবা এটা টপিক লৈ আহিম ঠিক আছে সো আজি ইমানতে সামৰিছো Thank you so much and do subscribe to our channel in exam.